নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আজি 3 দিনমান আগত মোৰ 1000 ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হৈছে। আপোনালোকক বহুত ধন্যবাদ মোক ইমানখিনি মৰম দিয়াৰ বাবে। আজি আপোনালোকৰ মাজলৈ এটি পিঠাৰ ৰেচিপি লৈ আহিছোঁ, যোনটো খাবলৈ ক্ৰিস্পিও হয়, চাহৰ মানে পাৰফেক্ট পাৰ্টনাৰ। আৰু আপোনালোকৰ যদি পেকেজড বিস্কিট খাবলৈ মন নাথাকে, কেতিয়াবা এইটো ট্ৰাই কৰি চাব। তো ইয়াতে মই লৈছোঁ জোৱাৰ আটা। মোৰ তাত পেকেট আনি থোৱা আছিলে, ব্যৱহাৰ হোৱাই নাছিল, চ' ভাবিলোঁ আজি জোৱাৰ আটাৰে কিবা এটা বনাওঁ ইউনিক। মই কোনোদিন বনাই পোৱা নাই, মনত যেনেকৈ যি ভাবিছিলোঁ তেনেকৈ মই আৰম্ভ কৰি দিছোঁ। তো প্ৰথমতে ইয়াতে মই ল'লোঁ 2 কাপ জোৱাৰ আটা। তাৰপিছত অকণমান নিমখ, অকণমান খাওঁতে যাতে নিমখীয়া যেন লাগে তেনেকুৱা হিচাপতে নিমখ দিছোঁ। নিমখৰ পাছত অকণমান আৰু ক্ৰাঞ্চিনেছ বঢ়াবৰ কাৰণে কুটি লৈছোঁ আলমণ্ড। তাৰপাছত এই বাতিটোৰে আধা কাপতকৈ অলপ বেছি লৈছোঁ গুড়খিনি যোনটো বাতিত লৈছিলোঁ সেই সেম বাতিৰে 1.5 কাপ পানী লৈছোঁ। লৈ পেলাই এইখিনি গলাই ল'ম এতিয়া ধুনীয়াকৈ। অলপ উতল অহাৰ পাছত যেতিয়া গোটা বস্তুখিনি গলি যাব, তেতিয়া আমি ফ্লেমটো অফ কৰি দিম। গুড়ৰ কামখিনি হৈ গ'ল। এতিয়া সেই পিঠাটোত আৰু অকণমান ফ্লেভাৰ দিবৰ কাৰণে অকণমানি মই চফ ড্ৰাই ৰোষ্ট কৰি লৈছোঁ। চফ দিলে ফ্লেভাৰটো বিৰাট ভাল লাগে খাবলৈ, মই ভাল পাওঁ পাৰ্চনেলি। আপোনালোকে যদি ভাল নাপায় নিদিব। চফখিনি ড্ৰাই ৰোষ্ট কৰা হোৱাৰ পাছত এতিয়া অকণমান খুন্দনাত খুন্দি ল'ম। খুন্দি লোৱা হোৱাৰ পাছত এইখিনি ধুনীয়াকৈ এতিয়া মই যোনখিনি জোৱাৰৰ মিক্সাৰ আছিলে তাতে দি দিম। এইখিনি মই ডাইৰেক্ট দি দিয়া নাই, কাৰণ মই একচুৱেলি পাউডাৰ বনাব লাগিছিলে। চফখিনিৰ মই পাউডাৰ বনোৱা নহ'ল, গতিকে মই হাতেৰে আৰু অকণমান মোহাৰি দিছোঁ, যাতে গোটেই তাতে মিক্স হৈ নাযায় আৰু। তো এতিয়াখিনি মই শুকানখিনি আগতে মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পাছত যোনখিনি গুড়ৰ পানী মই গলাই ৰাখিছিলোঁ সেইখিনি অকণমান ঠাণ্ডা হৈছে। ডাইৰেক্ট গৰমে দিব পাৰে আপোনালোকে, একো কথা নাই সেইটো। তো এতিয়া মই অলপকৈ মেজাৰিং কাপত লৈ লৈছোঁ, 1.5 কাপ হৈছে। এইখিনি মই অলপকৈ দি পেলাই বেটাৰটো ধুনীয়াকৈ মিক্স কৰি যাম। জোৱাৰ আটাটো বহুত বেছি গুৰগুৰীয়া, বহুত বেছি মোটা থাকে। যদি কিবা ৰেচিপি বনাম বুলি ভাবা যায়, তেতিয়া সেইটোক 1 ঘণ্টা এটলিষ্ট গৰম পানীত মিক্স কৰি থৈ দিলে তেতিয়াহে কোমল হয় বস্তুটো। মোৰ যিহেতু এইটো নতুন এক্সপেৰিমেণ্ট আছিলে, গতিকে এইটোৰ পৰা মই এটাই শিকিলোঁ, যদি এনেকুৱা কিবা এটা পিঠা যোনটো কোমল বনাব বিচাৰিছে, তেতিয়াহ'লে 1 ঘণ্টামান ৰেষ্টতটো তাক থ'বই লাগিব। এইটো মই এতিয়া ইনষ্টেণ্ট বনাই পেলালোঁ বাৰু, যি নহওক। তথাপিও মই 20 মিনিট এটা ৰেষ্ট হ'বলৈ দিছিলোঁ। এতিয়া 20 মিনিট পাছত মই বস্তুখিনি মিক্স কৰিছোঁ। অকণমান ফুলাবৰ কাৰণে বেকিং পাউডাৰ দিছোঁ, একেবাৰে খুব বেছিও দিয়া নাই। 1/4 টিস্পুন হয় এইটো। তো মই তাৰেও আধা দিছোঁ, একদম 1 পিঞ্চমান আৰু, ঠিক আছে। তো এইখিনি মই ইয়াতে দিলোঁ, দি পেলাই এতিয়া আকৌ ধুনীয়াকৈ মিক্স কৰি ল'ম। আপোনালোকৰ যদি এনেকুৱা হেণ্ড হুইস্কাৰ নাথাকে, তেতিয়াহ'লে নৰ্মেল কুৰছ বা চামুচেৰেও কৰিব পাৰে, একো ডাঙৰ কথা নহয়। তো এতিয়া মোৰ বাকী থকা গুড় পানীখিনিও দিলোঁ। তাৰ পাছত স্পেচুলাখনৰ সহায়েৰে চৰিয়াটোৰ ছাইডত লাগি থকাখিনিও ধুনীয়াকৈ একেলগে মিক্স কৰি লৈছোঁ। এয়া আমাৰ বেটাৰটো ৰেডি হৈ গৈছে। এতিয়া এইখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰিবলৈ লৈ যাম। দেখিছেনে বেটাৰটো ইমান ধুনীয়া হৈছে। কনচিষ্টেঞ্চিটো আপোনালোকে এনেকুৱা ৰাখিব, তেতিয়া আপোনালোকৰ বস্তুটো ক্ৰিস্পি হ'ব। এতিয়া কেৰাহী এখনত মই ৰিফাইন তেল গৰম কৰি লৈছোঁ। আপোনালোকে মিঠাতেল, ৰিফাইন যিকোনো ব্যৱহাৰ কৰিব পাৰে, ইটছ ট'টেলি আপ টু ইউ। কেৰাহীখনত এতিয়া এটাকৈ পিঠা ধুনীয়াকৈ ভাজি ল'ম। জুইটো প্ৰথমতে আপোনালোকে মিডিয়ামতে ৰাখিব। তাৰপিছত পিঠাটো দিয়াৰ লগে অকণমান কমাই দিব, যাতে বস্তুটো ৰঙচুৱা হোৱাৰ লগতে সিজিবলৈ পায়। তো এয়া মই ওলটাই দিলোঁ। এনেকৈ ওলট পালট কৰি বস্তুটো ভাজিব লাগিব, অকণমান ধৈৰ্য ধৰি ভাজিব লাগিব। আৰু যিহেতু এইটো জোৱাৰ আটাৰ পিঠা আছিলে, পিঠাই কয় বা আপোনালোকে তেলত ভজা বিস্কুটেই কয়, কি কয় নামটো আপোনালোকে ডিচাইড কৰিব দেই। আৰু মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু যিহেতু এইটো জোৱাৰ আটাৰে বনোৱা গৈছে, গতিকে এইটো কোমল নহ'ব। মই এতিয়াতে কৈ থৈছোঁ, ধুনীয়া ক্ৰিস্পি হ'ব। চাহৰ লগত চুবাই খাই খুবেই মজা লাগিব। তো এয়া মই গোটেইকেইটা এনেকৈ ফ্ৰাই কৰিলোঁ। ফ্ৰাই কৰি আপোনাৰ ৰঙচুৱা হোৱালৈকে, ধুনীয়াকৈ সিজালৈকে মই ফ্ৰাই কৰি আছোঁ। পিছে এইটো যোনটো পিঠা মই বনালোঁ, ইয়াৰ পৰা মই মাইণ্ডত আৰু এটা বস্তু আহি আছিলে যে মই এইটোক আকৌ নতুনকৈ বনাম। এইবাৰ কেনেকৈ বনাম মই সেইটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। পাকঘৰত মই সোমালে পাপাই এবাৰ ভুমুকি নামাৰিলে কেনেকৈনো হ'ব, বনাই থাকোঁতে আহিছে, কি বনাইছ এয়া। মই ক'লোঁ যে জোৱাৰ আটাৰে কিবা এটা ট্ৰাই কৰি চাইছোঁ, খাই চোৱাচোন কেনেকুৱা হৈছে। খাই কৈছে যে ভাল লাগিছে, এটা কাম কৰচোন, জিলাপিৰ নিচিনা বনাচোন, এনেকৈ ক'লে। তো ময়ো পাইপিং বেগ আছিলে, তো মই ভাবিলোঁ পাপাই কোৱাটো এবাৰ ফাৰ্মাইজটো পূৰা কৰোঁ। কিন্তু বেটাৰটো আউট অফ কণ্ট্ৰল হৈ গ'ল।
যিহেতু বেটাৰটো মই ময়দাৰ বনোৱা নাই বা আটাৰ বনোৱা নাই, সেইকাৰণে মানে বস্তুটো পাইপিং বেগে ৰাখিব পৰা নাছিল। তথাপিও দুখন হ'লগৈ। তো এনেকৈ কথাই কথাই মোৰ পিঠাখিনি ৰেডি হৈ গ'ল। পিঠাই কয় নে বিস্কুট কয়, এতিয়া আপোনালোকৰ ওপৰত কমপ্লিট। তো এয়া ক্ৰাঞ্চিনেছটো মই আপোনালোকক শুনাইছোঁ। কৰকৰীয়া হৈছে, খাই কিন্তু খুব ভাল লাগিছে। গৰম গাখীৰ চাহ লওক, লাল চাহ লওক, যিয়েই লওক, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে, যদিহে জোৱাৰ আটা আপোনালোকৰ ঘৰত মজুত থাকে। গতিকে আজিলৈ ইমানেই আছিল। বাই।